এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। কৰ্মচাৰীসকলে কেনেকৈ 1.5 লাখ টকাৰ পেঞ্চন লাভ কৰিব পাৰিব। কৰ্মচাৰীসকলৰ NPS-ক লৈ এটা বিশেষ খবৰ আহিছে। NPS-ত কিমানকৈ বিনিয়োগ কৰিলে আপোনালোকে 1.5 লাখ টকাৰ পেঞ্চন লাভ কৰিব পাৰিব। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলে নিজৰ প্ৰয়োজন পূৰণৰ বাবে বহু বছৰ সেৱাৰ বাবে দৰমহাৰ এক বৃহৎ অংশ খৰচ কৰে। নিয়োগৰ আৰম্ভণিতে অৱসৰ পৰিকল্পনা তেওঁলোকৰ অগ্ৰাধিকাৰ নহয়। এনে পৰিস্থিতিত অৱসৰৰ উন্নত পুঁজি গঢ়ি তোলাত পলম হয়। বহু দেৰি হ'লে অৱসৰৰ ধন গঢ়ি তোলাত সমস্যাৰ সৃষ্টি হয়। গতিকে আগতীয়াকৈ উন্নত অৱসৰৰ পৰিকল্পনা কৰাটো নিশ্চিত কৰক। কাৰণ নিয়মীয়া উপাৰ্জন কম হ'লে বা কৰ্মৰ পৰা ছুটি আৰু অৱসৰ সময়ৰ ব্যৱস্থা নকৰিলে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্মচাৰী এজনে যদি 30 বছৰ বয়সত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে, NPS-ত 20,000 টকা হ'ব। ইয়াৰ পিছত 30 বছৰত মুঠ বিনিয়োগ হ'ব 72 লাখ টকা। ইয়াৰ দ্বাৰা বছৰিত 10% হাৰত আনুমানিক লাভ হ'ব 4,55,86,507 টকা। 1.52 লাখ টকা পেঞ্চন হিচাপে উপলব্ধ হ'ব। আয়কৰ আইন অনুসৰি এই আঁচনিত বিনিয়োগৰ বাবে 1.5 লাখ টকাৰ সীমা পৰ্যন্ত বৰঙণি আগবঢ়ালে 80C-ৰ অধীনত কৰ সুবিধা লাভ কৰে। যিহেতু ধাৰা 80CC-Dৰ অধীনত কৰ্তনৰ উপৰিও গ্ৰাহকে টায়াৰ এক অৱদানৰ বাবে 50,000 টকা পৰ্যন্ত কৰ্তন কৰিব পাৰে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।